পটলৰ পেষ্টেৰে পনীৰৰ জুতি লগা এই ৰন্ধনখন আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। বিভিন্ন ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰো। এইখন ভাবিলো আপোনালোকক উলিয়াই দিবই লাগে। ঘৰত যেতিয়া বয়সস্থ মানুহ থাকে গুটিৰ কাৰণে পটল নাখায় আৰু সৰু ল'ৰা-ছোৱালী বিলাকেতো পটল জাতীয় ফ্ৰাই নাখায়। এনেকুৱা ধৰণৰ যদি ট্ৰিক ব্যৱহাৰ কৰি দিও সকলোকে ৰান্ধি দিও ভাল লাগে আৰু খায়ও সুন্দৰকৈ। প্ৰথমে মই পটলখিনি ভালদৰে ধুই পানী নিয়ৰ হলত এতিয়া চুচ এৰাই ললো। বুকুৰ পৰা গুটিখিনি এৰুৱাই পেলাইছো, নহলে আকৌ অকনমান চুচুকা লাগিব। আটাইখিনি গুটি এৰুৱাই লোৱাৰ পিছতে এতিয়া ভালদৰে ধুই লম। ধুই লোৱাৰ পিছতে অলপমান মিহি মিহিকে কাটিম। মিহি মিহিকে কাটিলে মিক্সিটোৱে কষ্টও নাপায় আৰু পেষ্টটো সুন্দৰকৈ হ'ব। আধা কাপ মান জোখাৰে পানী দি পেষ্ট কৰিম। আনফালে আকৌ পিয়াজ এটা, অকনমান আদা, নহৰু, দুটা জলকীয়া, পানী অকনমান দি পেষ্ট কৰিলো। কেৰাহীত তেল গৰম কৰি লোৱাৰ পিছতে এতিয়া আদা, নহৰু, জলকীয়া বটা দিলো। অকনমান সময় ভাজি লোৱাৰ লগে লগে দি দিম ইয়াতে এতিয়া ধনিয়া গুড়া, জিৰা গুড়া, মিট মছলা, ৰেড চিলি পাউডাৰ আৰু হালধি এচামুচ। সেইখিনি দিয়াৰ পিছতে সুন্দৰকৈ ভাজি থাকিলো। যেই মছলাই কেঁচা গোন্ধ এৰিলে এতিয়া দি দিম বটি লোৱা পটলৰ পেষ্টটো। সেইটো দিয়াৰ পিছতে সুন্দৰকৈ লৰাই থাকিলো। ভাজি ভাজি যেতিয়া অকনমান পানীটো শুকাই আহিলে এতিয়া নিমখ দিম। নিমখ দিয়াৰ পিছতে আৰু অকনমান সময় লৰাই লৈ ঢাকন মাৰি থৈ দিলো কম জুইত 3 মিনিট মান। এতিয়া ইয়াতে দি দিম অকনমান ক্ৰীম। এইটো একেবাৰে অপচনেল, অকনমান ক্ৰীমি হবৰ কাৰণে দিছো। মিক্সি বাটিটো ডালি পানী দি দিয়াৰ পিছতে পনীৰ দিলো। এতিয়া ধনিয়া কাটি দি দিম। বহুত বেছি সময়ৰ প্ৰয়োজন নাই আৰু খাবলৈও সোৱাদ ভৰা হয়। যদি আপোনালোকে এনে ধৰণে খোৱা নাই এবাৰ ট্ৰাই কৰিবই। এইটো মোৰ অনুৰোধ, বৰ সোৱাদ লগা হয়। আমাৰ দেউতাই খাইটো বিৰাটেই ভাল পায়। অৱশ্যে সোনাকো খানি খানি খুৱাই দিওঁ।